নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইক অফ নলেজ এই চেনেলটো চাই থকাৰ বাবে। বহুতো ছাত্ৰ ছাত্ৰী আমাক কমেণ্টছ কৰি আছে যে দাদা এইবাৰ যিহেতু আমি 2026 বৰ্ষত HSLC দিম, অৰ্থাৎ আমি কি বস্তু মানি ল'লে, অৰ্থাৎ আমি কি বস্তু যদি আমি মানি চলোঁ তেনেহ'লে আমি HSLC 2026 অৰ্থাৎ উচ্চ মাধ্যমিক 2026 বৰ্ষত আমি কেনেকৈ আমি 90% বা 95% আমি ল'ব পাৰোঁ বা কেনেকৈ আমি এইখিনি আনিব পাৰোঁ সেই বিষয়ে আজি আমি আলোচনা কৰিম যে তোমালোকৰ ৰুটিন ফলো কৰিব লাগে নেকি বা তোমালোকৰ কেনেকৈ সেই ৰুটিনটো ফলো কৰিব লাগে বা কি কৰিব লাগে বা ৰুটিন ফলো নকৰিলেও হয় নেকি, এই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'টো। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আমি আশা ৰাখিছোঁ। এতিয়া আমি আলোচনা কৰিলোঁ যে HSLC 2026 বৰ্ষত আৰু কিমান দিন পিছত তোমালোকৰ এক্সামিনেশ্যনটো আৰম্ভ হ'ব। অৰ্থাৎ প্ৰথমেই আমি ক'বলৈ বিচাৰিছোঁ যে সময় খুবেই কম, অৰ্থাৎ তোমালোকে ধৰি ল'ব লাগিব সময় খুবেই কম। ধৰা কি অলৰেডি তোমালোকৰ আৰু গৰমৰ বন্ধ গ'লেগে তোমালোকে হিচাপ কৰি চাবা 5 মাহমান আছে তোমালোকৰ। অৰ্থাৎ যদি তুমি গৰমৰ বন্ধ ধৰি লোৱা তেনেহ'লে তোমালোকৰ মাত্ৰ 6 মাহ আছে। অৰ্থাৎ তোমালোকে ভাবি আছা যে 6 মাহত গোটেইখিনি পঢ়ি ল'ম। বহুতে এতিয়ালৈকে পঢ়াৰ টেবুলত বহাই নাই বা বহুতে এনেকুৱা ভাবি আছে যে মই শেষৰ 1 মাহত মই পঢ়ি মই ভাল ৰিজাল্ট কৰিম। এইটো এনেকুৱা সহজ কথাও নহয়। যে এতিয়া আমি আলোচনা কৰোঁ, তোমালোকৰ বহুতৰে আছে গভৰ্ণমেণ্ট ইনষ্টিটিউটত তোমালোকে পঢ়া, বহুতে আছে বা প্ৰাইভেট ইনষ্টিটিউটত তোমালোকে পঢ়া সেইটো তোমালোকৰ নিজৰ কথা। যে প্ৰথমে আমি ক'বলৈ বিচাৰিছোঁ যে যিসকলে প্ৰাইভেটত পঢ়া মানে কি স্কুলবিলাক আৰম্ভ হয় অলপ আগত, বহুত ঠাইত 8টা বজাতে আৰম্ভ হৈ যায়। আৰু যদি গভৰ্ণমেণ্ট স্কুলত তুমি পঢ়া তেনেহ'লে বহুতৰ আৰম্ভ হয় 9টা বজাত। বহুতৰ মানে কি এনেও 9টা বজাত আৰম্ভ হয়। কিছুমান দিনে গৰমৰ কাৰণে অলপ আগুৱাই দিয়া হৈছিল, 8টামান বজাত দিয়া হৈছিল। অৰ্থাৎ তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীৰ ঘৰ দূৰত তেওঁলোকে স্কুলত যোৱা আৰু অহা সময়ত বহুত সময় খাই দিয়ে। তেওঁলোকে স্কুলৰ পৰা আহোঁতে যাৰ ঘৰ দূৰত তাৰ কথা কৈ আছোঁ, প্ৰাইভেট হওক বা গভৰ্ণমেণ্টে হওক সেইটো কথা নহয়। বহুতে স্কুলৰ পৰা আহোঁতে তেওঁলোকৰ সময় বেছি হৈ যায়। তেওঁলোকে আহি ভাত পানী খাই অলপ ৰেষ্ট কৰে বা কিবাকিবি যদি স্কুলৰ পৰা লিখিবলৈ দিয়ে তেওঁলোকে লিখোঁতেই সন্ধিয়া হৈ যায়। অৰ্থাৎ তেওঁলোকৰ প্ৰায় ধৰিবলৈ গ'লে পঢ়াৰ সময় খুবেই কম। গতিকে তোমালোকে এনেকুৱা এটা ব্যৱস্থা কৰিবা যাতে তোমালোকে সকলোবিলাক কৰি, অৰ্থাৎ তোমালোকে স্কুলত যোৱা, সেই স্কুলত গৈ পেলাই স্কুলৰ পৰা ঘৰলৈ উভতি অহা বা যিবিলাক তোমালোকে হাট বজাৰত যোৱা বা যিকোনো কাম কৰা, তোমালোকে সেই কামখিনি কৰাৰ পিছত তোমালোকে এনেকুৱা এটা সময় ওলাই ল'ব লাগে যে তোমাৰ পঢ়াৰ সময়টো সেই গতিত থাকে। অৰ্থাৎ তোমালোকে বহুতে আছে এনেকুৱা 7টা বজাত পঢ়াত লয়, 7টা, 8টা, 9টা, 10টা, 11টা এনেকুৱা বহুতে 4 ঘণ্টামান পঢ়ে ৰাতি, বহুতে আছে 5 ঘণ্টা পঢ়ে, বহুতে 6 ঘণ্টাও পঢ়ে। অৰ্থাৎ এই পঢ়াটো হ'ল যাৰ যিৰ লগত কথা। অৰ্থাৎ যোনে যিমান সময় পঢ়ি ভাল পায় তেওঁ সিমান সময়ে পঢ়ে। অৰ্থাৎ বহুতে আছে ৰাতি কম পঢ়ে, এইটো তোমালোকে খেয়াল কৰিবা। বহুতে আছে ৰাতি কম পঢ়িব, অতি শীঘ্ৰে তেওঁলোকে টোপনিত যায়গৈ আৰু তেওঁলোকে ৰাতিপুৱা কিন্তু 3টামান বজাত তেওঁলোকে টোপনিৰ পৰা জাগি উঠে। অৰ্থাৎ তেওঁলোকে সাৰ পাই যায় 3টা বজাতে। তেওঁলোকৰ কাম, অৰ্থাৎ তেওঁলোকৰ যিটো পঢ়া কাম, অৰ্থাৎ অধ্যয়নৰ যিটো কাম তেওঁলোকে সেই 3টা বজাৰ পৰাই 3টা বা 4টা বজাৰ পৰাই ষ্টাৰ্ট কৰি দিয়ে আৰু সেই পঢ়াৰ পৰা তেওঁলোকে 7টা বজাত উঠে। অৰ্থাৎ তেওঁলোকে 7টা বজাত উঠি তেওঁলোকে গা পা ধুই তেওঁলোকে স্কুল বা কলেজলৈ যায়। গতিকে সকলোৰে পঢ়াৰ বা সকলোৰে যিবিলাক মানিবলগীয়া নিয়মাৱলী সেই সকলোৰে বেলেগ। অৰ্থাৎ কাৰোৰ লগত কাৰোৰ নিমিলে। অৰ্থাৎ এই গোটেইখিনি বেলেগ। গতিকে বহুতো ছাত্ৰ ছাত্ৰী আমাৰ কমেণ্টছ কৰে যে কিবা ৰুটিন ফ'ল' কৰিব লাগে নেকি। হয় ছাত্ৰ ছাত্ৰীসকল, যদি তুমি ৰুটিন ফ'ল' কৰা তেনেহ'লে তোমালোকৰ বাবে ভাল হ'ব। অৰ্থাৎ ৰুটিনটো বেয়া নহয়। তোমালোকে যদি ৰুটিন ফ'ল' কৰিব পাৰা তেনেহ'লে তোমালোকে ৰুটিনটো ব্যৱহাৰ কৰিবা। আৰু বহুতে এনেকুৱা ৰুটিনখন লিখি তেওঁলোকে বেৰত উপঙাই থৈ দিয়ে। গতিকে এনেকুৱা কৰিলে যদি তোমালোকে সেই নিয়মাৱলীসমূহ তোমালোকে ফ'ল' নকৰা, অৰ্থাৎ যদি তোমালোকে অনুসৰণ নকৰা ৰুটিনখন লিখি, তেনেহ'লে তোমালোকৰ কাম নাই, একো নহ'ব। অৰ্থাৎ তোমালোকে সেই ৰুটিনবিলাক ফ'ল' কৰিলেহে তোমালোকে ৰুটিন মতে চলিবা। অৰ্থাৎ যিসকল ভাল ছাত্ৰ ছাত্ৰী তেওঁলোকে ৰুটিন ফ'ল' কৰে, এইটো সঁচা কথা। আৰু যিসকল ছাত্ৰ ছাত্ৰী এভাৰেজ তেওঁলোকে ভাবে ৰুটিন ফ'ল' কৰিলেও হ'ব নকৰিলেও হ'ব। বহুতে নিজৰ মতে পঢ়ে, কিন্তু দেখা যায় যে বহুতে এনেকুৱা ভাল ৰিজাল্টটো কৰে। অৰ্থাৎ সেইটো হৈছে সকলোৰে নিজৰ লগত কথা, সেইটো কাৰোৰ লগত কাৰো নিমিলে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা, তোমালোকে যদি আমাৰ এই চেনেলটো নতুনকৈ চাই আছা তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা।
আৰু তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ সকলোলৈ আমাৰ এই চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন থাকিল। তোমালোকে ভালকৈ পঢ়া, তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।